যেতিয়া গজি উঠে চাদৰ চিলা ফুটে চাদৰ চিলা ফুটে কাষৰ বগৰী ফুটপা কেতিয়া গজি উঠে ফুটপা কেতিয়া গজি উঠে ফুটপা কেতিয়া গজি উঠে য'ত যেতিয়া গজি উঠে বিষাদৰ ৰঙী চিলা ফুটে প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে আশা ৰাখিছোঁ সকলোৰে জীৱনত বগৰী গজক জীৱনৰ বাটত পিছৰখিনি নকওঁ আৰু অকণমান বিৰতি লৈছোঁ কোনো নাযাবগৈ অনুৰোধ কৰিছোঁ আৰু মাত্ৰ 6টি গজল আছে 6-7টিমান আমি 15 মিনিট মিউজিচিয়ানসকলক আমাৰ বাদ্যযন্ত্ৰীসকলক জিৰণি দিব বিচাৰিছোঁ আপোনালোকে জানে যে সকলো বাদ্যযন্ত্ৰী গজলত এনেকৈ তলত বহি বজোৱাৰ অভ্যাস নাই ইমান সময় একেৰাহে বহি থকাটো সম্ভৱ নহয় ভৰি জিনজিননি ধৰে আমাৰ আইতা এগৰাকী আছিলে আইতাই কয় ভৰিটো ইঞ্জিনিয়াৰে ধৰে ঠিক তেনে তেওঁলোকক আমাৰ অকণমান মৰম যাচিব বিচাৰিছোঁ 15 মিনিট সময় লৈছোঁ আমি নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ডক্টৰ কুলেন দাস দেৱক আমি মঞ্চলৈ মাতিছোঁ সোণাইপৰীয়া শাখা কবি সন্মিলনৰ উপদেষ্টা ত্ৰৈলোক্য ভট্টাচাৰ্য ছাৰক মাতিছোঁ নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰনাথ হাজৰিকা ছাৰক মাতিছোঁ নগাঁও জিলা কবি সন্মিলনৰ বৰ্তমানৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী ককাইদেউক মাতিছোঁ ষ্টাৰলেট ডায়েগনষ্টিক্সৰ স্বত্বাধিকাৰী ডক্টৰ বিচিত্ৰ হাজৰিকা ককাইদেউক মাতিছোঁ বিচিত্ৰদা অহা দেখা নাই মোৰ মামাৰ ল'ৰা শিশু বিশেষজ্ঞ ডক্টৰ গিৰীন্দ্ৰনাথক মাতিছোঁ আগলৈ আহক সোণাইপৰীয়া শিল্পী মঞ্চৰ উপদেষ্টা সুশীল ডেকাদেৱক আমি মাতিছোঁ সুশীল দাকো অহা দেখা নাই কবি গীতিকাৰ নিবন্ধকাৰ কৰবী লিগিৰা বাইদেউক মাতিছোঁ শিৱানন্দ কাকতি ককাইদেউক মাতিছোঁ গল্পকাৰ সুৰকাৰ দীপক শৰ্মাদেৱক মাতিছোঁ সুৰকাৰ গীতিকাৰ সংগীতজ্ঞ সোৱাগমণি মহন্ত বাইদেউক মাতিছোঁ ৰঞ্জন বেজবৰুৱা ককাইদেউকো মাতিছোঁ আগতীয়াকৈ উদ্বোধনী অনুষ্ঠানৰ গীত পৰিৱেশন কৰাৰ কাৰণে লুইট অনুৰুদ্ধ মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি তেখেতক মাতিছোঁ আবুল হাছান আল কামান ছাৰক মাতিছোঁ মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু মোৰ মা দেউতাক মাতিছোঁ মঞ্চলৈ শশীকান্ত নাথ আৰু পদ্মেশ্বৰী দেৱী আমি আমাৰ উদ্যোক্তাসকলক সকলোকে এখনিকৈ চেলেঙেৰে আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ আৰু অকণমান সিফালে যাওকচোন আৰু অকণ যাবনে সিফালে আৰু অকণমান সিফালে যাবনে
এগৰাকীয়ে পিন্ধাই দিয়ক চিংকি পিন্ধাই দিয়ক মই পিন্ধাই গৈছোঁ আমাৰ পুনিৰাম শইকীয়া বৰদেউতাও আছে মোৰ চকুতেই পৰা নাছিলে আহক পুনিৰাম বৰদেউতাকো আমি মাতিছোঁ মঞ্চলৈ তুমি এইফালে এনেকৈ গৈ থাকা পিছুৱাই পিছুৱাই গৈ থাকা তেখেত জাগিৰোডৰ পৰা আহিছে আজি অনুষ্ঠানটোৰ কাৰণে সকলোৱে পৰিচিত আশা ৰাখিছোঁ আমনি পোৱা নাই চাগে আপোনালোকে প্ৰতিগৰাকী এই স্বনামধন্য ব্যক্তিক আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আমাৰ য'ত সামান্য চেষ্টাৰে তেখেতসকলক আদৰণি আৰু সম্বৰ্ধনা জনাব বিচাৰিছোঁ তাত যদি কিবা ভুল ত্ৰুটি হৈছে তেতিয়াহ'লে আমি ক্ষমা বিচাৰিছোঁ আপোনালোকক আপোনালোকৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ অভাজনৰ দুয়োটা কিডনীত প্ৰায় আধাকৈ পাথৰ শিল হৈছিল কৰোনাৰ দ্বিতীয় ফেজৰ লকডাউন ডক্টৰে ক'লে উইদিন এ মান্থ অপাৰেশ্যন নকৰিলে আপোনাৰ দুয়োটা কিডনী ফেইল হৈ যাব কৰোনাৰ দ্বিতীয় লকডাউন লগত যোৱাৰ মানুহ নাই
ঘৰৰ পৰা মানুহ ওলাবলৈ ত্ৰাসিত হৈ থাকে। সেই সময়ত ভৱেনদালৈ এটা ফোন কৰিছিলোঁ, বোলো ভৱেনদা এনেকৈ মই অপাৰেশ্যন কৰিব লাগে। ভৱেনদাই একে আশাৰে মান্তি হৈছিলে। তাৰপিছত মই বৌলৈ ফোন কৰিছিলোঁ, আজি বৌকো মাতিছিলোঁ, বৌ নাহিলে। বোলো বৌ আপুনি যদি অনুমতি দিয়ে মই ভৱেনদাক লৈ যাওঁ। কিন্তু মই একো ক'ব নোৱাৰোঁ যে ভৱেনদাই সুস্থ হৈ থাকিব নাথাকিব। বৌয়ে একেষাৰে মান্তি হৈছিল। সেইগৰাকী মাতৃতুল্য বৌক মই মাতিছিলোঁ, আজি ভৱেনদাক কৈছিলোঁ লৈ আহিব বুলি, কিন্তু বৌ নাহিলে। খালি ভৱেনদাকে মই সেই বৌ হৈ বৌকো আৰু ভৱেনদাকো এখনি চেলেঙেৰে একো দিব পৰা নাই জীৱনত। অপাৰেশ্যন সম্পূৰ্ণ তেখেতৰ তত্ত্বাৱধানত মুঠ 5-6টা দিন সেই কৰোণাৰ সময়ত হেল্থ চিটি হস্পিটেলত ৰোগীৰ ৰখীয়া হৈ মোৰ লগত আছিলে। কেতিয়াও সামাজিকভাৱে সুবিধা পোৱা নাই তেখেতক ধন্যবাদ জনোৱাৰ। মই তেখেতক এখনি চেলেঙেৰে কৃতজ্ঞতা জনাব বিচাৰিছোঁ। আৰু পৱন শৰ্মা, সাংগঠনিক দিশত আমি বহুত ওচৰ, কিন্তু ব্যক্তিগতভাৱে তাতোতকৈ বেছি ওচৰ। সেই কৰোণাৰ সময়ত গুৱাহাটীলৈ অনা নিয়া ইটো সিটো গোটেই দায়িত্ব পালন কৰিছিল পৱন শৰ্মাই নিজৰ গাড়ীখন লৈ। যদি সেই মানুহকেইজন নাথাকিলহেঁতেন, হয়তো আজি সাগৰৰ এই নাথাকিলহেঁতেন, এই সাগৰৰ সংগীত সন্ধ্যা নহ'লহেঁতেন। দুইজনকৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোকৰ উপকাৰ চিৰ কৃতজ্ঞ হৈ ৰম। আপোনালোক দুইজনকে এখনি ঘনীকৈ চেলেঙেৰে আদৰিব বিচাৰিছোঁ। আৰু এগৰাকী আছিলে পদুম দা, মোৰ মাহীদেউ ল'ৰা, সম্পৰ্কীয় মাহীদেউ ল'ৰা। পদুম দা নাহিলে, আহিব নোৱাৰিলে, চেন্নাই যাব লাগে। ৰোগৰ এটা চিলচিলা বুলি কয়, এটা নিৰৱচ্ছিন্ন এটা প্ৰচেছ, এটা পদ্ধতি আৰম্ভ হৈছিল, এটা প্ৰক্ৰিয়া। চেন্নাই যাব লাগে, চেন্নাই যাবলৈ কোনো যাওঁতা নাই লগত। পদুম দাই একে আশাৰে ক'লে মই যাম। ৰান্ধি বাঢ়ি খোৱালে হোটেলৰ ৰুমত। বৌ ইয়াত অকলে ল'ৰাটোৰ লগত। মোক অপৰাধী যেন লাগে বৌ অকলে থাকে। আমি যাব বিচাৰিছিলোঁ 9 দিনৰ কাৰণে, 13 দিনমান হ'ল, ঘূৰি আহিলোঁ। সেইজন পদুম দা এজন খুব ভাল সংগীতজ্ঞ। পদুম দাক যদি আপুনি মাইক্ৰফোনটো দিয়ে, তবলা হাৰমনিয়াম দিয়ে, আপুনি আপোনাৰ তাৰ পৰা যি ফৰমাইজ কৰে, যি অনুৰোধ কৰে, পুৰণা গীত দীপেন বৰুৱাৰ হওক, ৰিদীপ দত্তৰ হওক, জয়ন্ত হাজৰিকাৰ হওক, ভূপেন হাজৰিকাৰ হওক, কুল বৰুৱাৰ হওক, সকলো গীত এফালৰ পৰা গাই যাব। গোটেইটো নোৱাৰিলে অন্ততঃ 2-3টা অন্তৰা গাই যাব। খুব ভাল গায়। পদুম দা আজি নাই, পদুম দাকো শ্ৰদ্ধা জনাইছোঁ। আৰু মই এই দুগৰাকী ব্যক্তিক মোৰ শ্ৰদ্ধা জনাব বিচাৰিছোঁ, কৃতজ্ঞতা জনাব বিচাৰিছোঁ। জীৱনৰ বাটত এনেকুৱা প্ৰেম গজি উঠক। এই প্ৰেম কেৱল নাৰী পুৰুষৰ প্ৰেমেই নহয়, জীৱনৰ প্ৰতি প্ৰেম, সপোনৰ প্ৰতি প্ৰেম, মানুহৰ প্ৰতি প্ৰেম, কবিতাৰ প্ৰতি প্ৰেম। এই প্ৰেম সকলোৰে জীৱনৰ বাটত বগৰী হৈ গজি উঠক, তাৰে কামনা কৰিছোঁ। আৰু এটি বিশেষ সম্বৰ্ধনা, কিশোৰ শইকীয়া। আজি আপোনালোকে দেখিছে সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সোণাইপৰীয়া শিল্পী মঞ্চৰ সৌজন্যত এই অনুষ্ঠানটো। ক'ত মানুহৰ কি আকাংক্ষা, ক'ত মানুহৰ কি প্ৰতিভা লুকাই থাকে কোনেও নাজানে। কিশোৰ শইকীয়া ভাতৃ সোণাইপৰীয়া শিল্পী মঞ্চৰ যি প্ৰথম বীজ ৰোপণ কৰোঁতা, সেইজনেই হ'ল আমাৰ
শব্দ নিয়ন্ত্ৰণকাৰী শব্দ নিয়ন্ত্ৰণত থকা কিশোৰ শইকীয়া কিশোৰক মই মঞ্চলৈ মাতিছোঁ কিশোৰ খুব অমায়িক ল'ৰা ভাল ল'ৰা কলাত্মক এটা মন আছে আৰু সোণাই পাৰৰ আমাৰ বৃহত্তৰ উত্তৰ পূব হাতীচুঙৰ এই বৃহত্তৰ অঞ্চলটো গোটেই হাতীচুং অঞ্চলৰ যি সোণাইপৰীয়া অঞ্চল এই অঞ্চলটোৰ শিল্পীসকলক এখন মঞ্চত থিয় কৰাই সংগীতৰ সুত সোণাই নৈৰ সুতে সুতে বোৱাই নিয়াৰ যি চিন্তা কৰিব পাৰে যিজন মানুহে সেইজন মানুহ হ'ল কিশোৰ শইকীয়া আৰু তাৰ লগত সুশীল ডেকা ককাইদেউ এই দুইজন মানুহৰ ঔৰসত জন্ম হৈছিল সোণাইপৰীয়া শিল্পী মঞ্চ সোণাইপৰীয়া শিল্পী মঞ্চই অকল অনুষ্ঠান ফাংচন নেপাতে অসমৰ প্ৰতিটো কৃষ্টি সংস্কৃতি আৰ্থ সামাজিক সকলো দিশতে মাত মাতে সোণাইপৰীয়া শিল্পী মঞ্চই সামাজিক কল্যাণমূলক কাম কৰে শিল্পী মন লৈ সোণাইপৰীয়া শিল্পী মঞ্চই এনেকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ কিশোৰক এখনি চেলেঙেৰে মই আদৰিব বিচাৰিছোঁ আৰু মাত্ৰ তিনিগৰাকী ব্যক্তিৰ সম্বৰ্ধনা এটা আছে অতি বিশেষতকৈ অতি বিশেষ প্ৰথমতে মই মাতিলোহেঁতেন প্ৰাণদীপ বৰা মোৰ বন্ধু তেজপুৰৰ অহা কথা আছিলে প্ৰাণদীপ বৰা আহিব নোৱাৰিলে শুভকামনা পঠাইছে প্ৰাণদীপ বৰা সেইজন মানুহ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ দৰং কলেজত প্ৰথমতে মোক খুব বেয়া লগা মানুহটো আছিলে প্ৰাণদীপ বৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়ি থাকোঁতে ফ্ৰেঞ্চ কাট দাঢ়ি কিবা উস্তাদি লাগিছিল তাৰপিছত চিনাকি হ'লোঁ টিউশ্যনত ফিজিক্সৰ টিউশ্যন কেশৱ বৰা ছাৰ তাত লগ পালোঁ লগ পোৱাৰ পিছত ভাল লাগিল এদিন ঘৰলৈ আহিছিল দুপৰীয়া হাতত এটা কেছেট লৈ আহিছিলে যেতিয়া কেছেটৰ যুগ জগজিৎ সিঙৰ ডিজায়াৰ্ছ শুনিছে চাগে নিশ্চয় ডিজায়াৰ্ছ কেছেট লৈ আহিছিল তেতিয়ালৈকে মই গজলৰ বিষয়ে একো নাজানো গজলৰ লগত প্ৰথম পৰিচয় কৰি দিয়া মানুহটো আছিল প্ৰাণদীপ বৰা প্ৰাণদীপ বৰা এজন খুব ভাল কবি আছিলে তেওঁ লিখিছিল বৰ্ণালীনে বৰ্ণৰালী যি আলিয়ে অহা যোৱা কৰে তোমাৰ মোৰ সপোন এনেধৰণৰ আৰু কিবা কিবি লিখিছিলে বিয়াৰ পিছত প্ৰাণদীপ বৰাই নিজৰ যিখন ডায়েৰী আছিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিছিল প্ৰেমৰ আৰু কবিতাৰ এজন কবিৰ কৰুণ পৰিসমাপ্তি প্ৰাণদীপ বৰা আহিব নোৱাৰিলে ইয়াৰ পৰাই তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মোক এটা গুৰ মাৰিছিল এটা সময়ে এটা গুৰ মাৰিছিল এটা জীৱনে গুৰ মাৰিছিল সেই গুৰটো এনেকুৱা জেগাত পৰিল যে মই গৈ চিধাই গংগাত পৰিলোঁ আৰু সেই গংগা আছিলে মদাৰ জ্যোতিয়ে জটাত মত্যলৈ নামি অহা নগাঁৱলৈ নামি অহা সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা কবি সন্মিলন সেই গুৰ মৰা মানুহজন হ'ল মদাৰ জ্যোতি তাৰ আগত কবিতা লিখিছিলোঁ কিবা কিবি কৰিছিলোঁ কিন্তু এনেধৰণৰ এটা কেতিয়াও পৰিকল্পনা নাছিল যে এদিন লিখি থৈ যাম কোনোবাই পঢ়িব মৰাৰ পিছত যদি ভাল হয় ভাল হ'ব নহ'লে একো নাই কেৱল নিজৰ সন্তুষ্টিৰ কাৰণে লিখিছিলোঁ মদাৰ জ্যোতিক মই মাতিছোঁ মদাৰ জ্যোতিয়ে যদি সেই গুৰটো জীৱনে নেমাৰিলেহেঁতেন মই মদাৰ জ্যোতিক লগ নেপালোহেঁতেন জীৱনে সময়ে যিটো গুৰ মাৰিলে গুৰ মৰাৰ পিছত যিখন গংগাত পৰিলোঁ সেই গংগাখন নগাঁৱলৈ প্ৰদীপ শইকীয়া ককাইদেউ লগত লগ লাগিল লগত আছিলে বাসৱী পত্ৰ লেখা আৰু এই তিনিগৰাকী ব্যক্তি মূলতঃ নগাঁৱলৈ সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা পুনৰ গঠন কৰিছিল আৰু সেয়া গুৰি আছিল মদাৰ জ্যোতি আৰু আমাৰ প্ৰদীপ শইকীয়া ককাইদেউ সেই গংগাত যে পৰিলোঁ জানো পাপ মোচন হ'ল নে নাই কিন্তু আজি আপোনালোকক ইয়াত দেখা পাইছোঁ আপোনালোক ইয়াত উপস্থিত হৈছে ভাবিছোঁ
সেই পাপ হয়তো খণ্ডন হৈছে জীৱনে যি গুৰ মাৰিলে তাৰ ফলতে আজি আমি ইয়াত একত্ৰিত হৈছোঁ এই গজল সন্ধ্যাটো আয়োজন কৰিব পাৰিছোঁ মূল কথা হ'ল মূল সকলোৰে ওপৰত নহ'লেও তাৰ ভিতৰত মদাৰ জ্যোতি অন্যতম আজিৰ এই গজল সন্ধ্যাটোৰ আয়োজনৰ ক্ষেত্ৰত আগত থকা এজন ব্যক্তি মদাৰ জ্যোতিক মই এখনি একো দিব পৰা নাই মদাৰ জ্যোতিয়ে যি উপকাৰ কৰিলে কিন্তু এনেকৈ ৰাজহুৱাকৈ এবাৰ যদি আদৰিবলৈ পাওঁ মনত অকণমান শান্তি পাম কবিসকল আৱেগিক হয় বহুতে আৱেগিক হোৱাৰ পিছত কয় চৰি দুখিত মই দুখিত নহওঁ মই আৱেগ আছে কাৰণে মই মানুহ হৈ আছোঁ মই কবিতা লিখিছোঁ শায়ৰী লিখিছোঁ আৱেগ নাথাকিলে মই যন্ত্ৰ হৈ যাম মই দুখিত নহয় যে আৱেগিক হৈছোঁ তাৰপিছত আৰু এগৰাকী ব্যক্তি আছিলে জিতু শ্ৰাৱণক মাতিছোঁ জিতু শ্ৰাৱণ এই লিখি থকা গজলবিলাকক এদিন ফেচবুকৰ এটা পোষ্ট পাই তেওঁ সুৰ কৰিলে মই ইতিমধ্যে কৈছোঁ তেতিয়ালৈকে মই ভবা নাছিলোঁ যে গজলক কোনোবাই সুৰ কৰি গাব মোৰ গজলক মানে কি লিখিছোঁ এইবোৰ বকৱাছ কিবা লিখি আছোঁ হিন্দীত যে কয় কিন্তু জিতু শ্ৰাৱণে প্ৰথম যদি সেইটো সুৰ নকৰিলেহেঁতেন মোলৈ যদি নপঠালেহেঁতেন আজি আমি ইয়াত কোনো থিয় হৈ নাথাকোঁ জিতু শ্ৰাৱণৰ কাৰণে এটা হাত চাপৰি দিয়ক कोई पूछता है हाल अपना तो मुस्कुरा देता हूँ टूट जाता है आईना तो मुस्कुरा देता हूँ এইটো প্ৰথম গজল সুৰ কৰিছিল জিতু শ্ৰাৱণে আমনি পাইছে নেকি বাৰু ক্ষমা বিচাৰিছোঁ আৰু 2 মিনিট আৰু এগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত আছে আমি অহিন্দী ভাষী যিসকল সেইসকলৰ সাধাৰণতে প্ৰব্লেম এটা হয় ইংৰাজী শব্দবোৰ কিয় আহে জানো অসুবিধা এটা হয় জেণ্ডাৰ হিন্দীৰ জেণ্ডাৰ মোৰ এতিয়াও নিখুঁত হোৱা নাই এই গজলবোৰতো চাগৈ ক'ৰবাত 2-এটা খুঁত আছে আৰু সেইখিনিক প্ৰথমৰ পৰাই শুধৰাই দিয়া মানুহজনেই হ'ল মোৰ অতি শ্ৰদ্ধাৰ ককাইদেউ প্ৰতিটো খোজত মোক এটা হেঁচা এটা ঠেলা দি যোৱা মানুহ অজয় মাহাতোক মই মাতিছোঁ মঞ্চলৈ অজয় মাহাতো নাথাকাহেঁতেন আজি এই অনুষ্ঠানটো নহয় মোৰ গজলবোৰক মই সাহসেৰে আপোনালোকৰ আগলৈ আগবঢ়াই দিব নোৱাৰিলোহেঁতেন অজয় মাহাতোক মাতিছোঁ মঞ্চলৈ ইমানতে সামৰিব বিচাৰিছোঁ সামৰাৰ আগতে আৰু এগৰাকী ব্যক্তিক নিমন্ত্ৰণ জনালেও তেওঁ নাহে তেওঁ আহিব নোৱাৰে নিকিনৰ এই গজলবোৰ যদি জোনাক হয় তেওঁ জোন যদি ৰ'দ হয় তেওঁ বেলি যদি বৰষুণ হয় তেওঁ ডাৱৰ আৰু যদি হয় সকলোবোৰ তেন্তে তেওঁ আকাশ আৰু আকাশ কেতিয়াও নামি নাহে সাগৰৰ বুকুলৈ মাথো চুই থকা যেন লাগে সাগৰৰ সিপাৰ উপঙি থকা যেন লাগে দুচকুত আৰু সেই তেওঁ আজি নাই এই মেহফিলত এই গজল সন্ধ্যাত তেওঁ নাই এই গজল সন্ধ্যাত তেওঁ নাই তেওঁলৈ মাথো এটি শায়ৰী
আইনা চালেই তোমাক দেখা পাওঁ আইনা চালেই তোমাক দেখা পাওঁ খিৰিকী মেলিলেই আকাশ দেখা পাওঁ আইনা চালেই তোমাক দেখা পাওঁ খিৰিকী মেলিলেই আকাশ দেখা পাওঁ ইয়াতকৈ আৰু কিমান তোমাৰ হ'ম মই ইয়াতকৈ আৰু কিমান তোমাৰ হ'ম মই তোমাক দেখিলেই মই মোৰ মাক দেখা পাওঁ তোমাক দেখিলেই মই মোৰ মাক দেখা পাওঁ ধন্যবাদ মদাৰ জ্যোতিয়ে যদি এই অনুষ্ঠানটোত কোনো মন্তব্য বা ভাষণৰ অৱকাশ ৰখা নাছিলোঁ মদাৰ জ্যোতিয়ে 1 মিনিট কিবা এটা ক'ব খুজিছে অকণমান আপোনালোকে ক্ষমা বিচাৰিছোঁ 1 মিনিটৰ লগত কিন্তু আৰু আধা মিনিট যোগ হ'লে বেয়া নাপাব দেই প্ৰথম কথা হ'ল এটা যাত্ৰাৰ কথা কওঁ এখন গাড়ীত আমি 4জন 5জনমান মানুহ গৈ আছোঁ নীলবাগান অভিমুখে নগাঁৱৰ পৰা নীলবাগান অভিমুখে আৰু গাড়ীখন গৈ আছে হঠাৎ সন্মুখত এটা মদগজ বলত আহি দিলে গাড়ীত খুন্দা মাৰি থমকে এটা শব্দ হ'ল আৰু এই যে গাড়ী থাকে গাড়ীৰ বেলুন মই দেখা নাছিলোঁ জীৱনত পূজাৰ বেলুন দেখিছিলোঁ ঠিক আছে গাড়ীৰ বেলুনবোৰ আমাৰ মুখত থাপকে পৰিছিল আৰু আমি কি হৈছে নহয় আমি চাই পেলাই যেতিয়া নামি আহিছিলোঁ তেতিয়া নামি অহা কেইজনৰ ভিতৰত যেনে তেনে নামি কিবা কাৰণ গাড়ীখন ব্লাষ্ট হৈ যায় নেকি সেই ভয় খাই নামি অহা কেইজনৰ ভিতৰত আছিলোঁ উজ্জ্বল পাউগাম সঞ্জীৱ সাগৰ চৌধুৰী আমি আৰু পৰাগজ্যোতি মহন্ত নহয়নে বাৰু পৰাগজ্যোতি মহন্ত আৰু চালকজন আছিলে যোৰহাটৰ অনুপম বৰশইকীয়া অৰ্থাৎ নীলবাগান অধিৱেশন অনুষ্ঠিত কৰিবলৈ যোৱাৰ আগতে নগাঁৱৰ পৰা সঞ্জীৱ সাগৰ চৌধুৰী আমি এনেধৰণে কাম কৰিছিলোঁ আমি অহা যোৱা কৰিছিলোঁ প্ৰায় তেখেতৰ ভটভটিখনত আমি অহা যোৱা কৰিছিলোঁ কিন্তু সেইদিনাখন যেতিয়া ইয়াত গাড়ীয়ে গৈছিলোঁ নীলবাগান অধিৱেশনৰ ঠিক 2 দিনমানৰ আগতে আমি তেনেকুৱা ধৰণৰ জীৱনৰ প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আৰু এনেকৈ সদৌ অসম কবি সন্মিলনক মধ্য অসমৰ পৰা আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি সঁচা অৰ্থত কাম কৰিবলৈ যাওঁতে প্ৰায় 2016 চনৰ কাষে পাজৰে যিগৰাকী ব্যক্তিক লগ পাইছিলোঁ যিগৰাকী আচলতে শায়েৰী উৰ্দু সাহিত্যৰ প্ৰতি সাংঘাতিকভাৱে অনুৰাগী ব্যক্তিক লগ পাইছিলোঁ সেইগৰাকী আছিলে আমাৰ সঞ্জীৱ সাগৰ চৌধুৰী আৰু অসমীয়া কাব্য সাহিত্যৰ ধাৰাটো বিশেষকৈ এই যে ছায়েৰ ষ্টাইলৰ বা গজল ষ্টাইলৰ গোটেই এটা নতুন পৰ্যায়ৰ কাম অসমীয়া কবিতাত এক্সপেৰিমেণ্টেলি যিটো কাম কৰিছে সেইটো সঞ্জীৱ সাগৰ চৌধুৰীয়ে কৰিছে আৰু আজি মোৰ এনেকুৱা লাগি আছে যে তেখেতৰ গজলবোৰ শুনি আছোঁ বিভিন্নজনৰ জ্যোতি শ্ৰাৱণ আমাৰ ডক্টৰ কল্পিতা মেধি প্ৰমুখ্যে আমি দেৱী প্ৰমুখ্যে বিভিন্নজনৰ কণ্ঠত শুনি আছোঁ আৰু এনেকুৱা লাগিছে আমি যদি এনেকৈ কওঁ যে অসমৰ গোলাম আলী কোন বোলে জগতজিৎ সিং কোন কাইলৈ ক'ব পাৰিম নেকি বাৰু সঞ্জীৱ সাগৰ চৌধুৰী পাৰিমনে ক'ব আৰু এষাৰ কথা কওঁ তেওঁৰ আমি বিভিন্ন ধৰণৰ আচলতে কাব্য সাহিত্যৰ বিভিন্ন ধাৰাৰ সম্পৰ্কত আলোচনা কৰি থাকোঁ আৰু তেখেতৰ কিন্তু এটা কবিতা আছিলে কবিতাটোৰ নাম তেওঁ দিয়া নাছিলে অলপ আগতে কৈ উঠিছিলে ক'ত বা কেতিয়া গজি উঠে শুনিছিলনে তেওঁৰ বক্তব্যৰ মাজত যেতিয়া আমি স্কুলীয়া জীৱনত ছাত্ৰ জীৱনত আমি যেতিয়া স্কুললৈ যাওঁ বাটত আপোনাৰ বগৰীবোৰ লাগি থাকে আমি ফৰ্মতি দলিয়াই বা দলিগুটি দলিয়াই আমি বগৰী খাইছিলোঁনে বাৰু আপোনালোকে খাইছিলনে তলুগা ছাৰ আপুনি খাইছিলনে হয় তেওঁ লিখিছিলে বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে আমি সেইটো তেওঁৰ ভটভটি খনৰ মানে পিঠিত উঠি পেলাই যাত্ৰা কেতিয়াবা তেজপুৰ কেতিয়াবা মৰিগাঁও কেতিয়াবা হোজাই কেতিয়াবা নগাঁৱৰ বিভিন্ন অলিগলি আমি যে গৈ থাকোঁ তেতিয়া আমি তেনেকৈ হেৰি কৰোঁতে মই কৈছিলোঁ যে হেৰা চৌধুৰী আমি হেৰি কৰোঁ দিয়ক আপোনাৰ কবিতাটোৰ নাম দিওঁ দিয়ক প্ৰেম আৰু শেষত কৈ বোধ কৰোঁ আজিৰ তাৰিখত প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে এই নতুন আমাৰ নগাঁও জিলাৰ এই পৰিৱেশত আচলতে গজলৰ দৰে এক সুকীয়া সন্ধ্যা সঞ্জীৱ সাগৰ চৌধুৰী ডাঙৰীয়া আমাৰ সোণাইপৰীয়া শাখা কবি সন্মিলন সোণাইপৰীয়া শিল্পী মঞ্চ সুনীল শইকীয়া সংগীত মহাবিদ্যালয় নগাঁও ছোৱালী কলেজ ষ্টাৰলাইফ
মেথমেটিক্সৰ সহযোগত যিটো অনুষ্ঠান হৈছে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা নিশ্চয় জনাব পাৰোঁ এটা হাতচাপৰিৰে জোৰদাৰ হাতচাপৰিৰে যে আমাৰ ইয়াত এইটো এটা ব্যতিক্ৰমী অনুষ্ঠান লাহে লাহে আমি সহজ হৈ পৰিম আৰু আমি সুন্দৰকৈ গজল শুনিবলৈ আৰম্ভ কৰিম যাৰ দ্বাৰা এক আমাৰ আচলতে ইয়াত নতুন এক শ্ৰুতন ছিষ্টেমৰ সৃষ্টি হ'ব পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু সঞ্জীৱ সাগৰ চৌধুৰীৰ লগতে প্ৰতিটো উদ্যোক্তা মণ্ডলীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ কথাখিনি অলপ যদি দীঘল হৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ নমস্কাৰ শুভৰাত্ৰি অজয় ছাৰ এটা চায়েৰী ক'ব মাত্ৰ আমি দেৰি নকৰোঁ ক্ষমা বিচাৰিছোঁ आसलते संजीव सागर चौधरी निजोते एटा गज़ल और नज़ल इनके लिए मैं दो शब्द बोलना चाहूँगा दुटा शब्द मैं अपना लोगों को उसर डांगी ढूंढीम जब मन की आहट आज ही लिखा हूँ इनके लिए सागर चौधरी को समर्पित हैं जब मन की आहट दिल को चौखट में दस्तक दे जब मन की आहट दिल की चौखट में दस्तक दे तब गज़ल होता है फूल बनकर जब अपने कांटों की तरह दिल को चुभे तब गज़ल होता है उफान भरी सागर में सागर का किनारा देखिएगा मैं सागर जी के लिए बता रहा हूँ उफान भरी सागर में जब किनारा न मिले उफान भरी सागर में जब किनारा न मिले तब गज़ल होता है जो सागर की गहराई में डुबकी लगाए वह सागर का दिलरुमाए अल्फजाज गज़ल होता है धन्यवाद ধন্যবাদ ক্ষমা বিচাৰিছোঁ আৱেগিক হোৱাৰ বাবে আচলতে ক্ষমা নিবিচাৰোঁ মই সৌজন্যতা ৰাখি আমি বাদ্যযন্ত্ৰীসকলক আমি মঞ্চলৈ মাতিছোঁ আমি আৰু বেছি সময় নাই আমাৰো মাত্ৰ 6টি গজল আছে তাৰপিছতে আজিৰ এই গজল সন্ধ্যাৰ সামৰণি পাৰিম ক্ষমা বিচাৰিছোঁ অকণমান দীঘলীয়া হোৱাৰ বাবে আৰু আমাৰ মুকুল বৰা নগাঁৱৰী নহয় অসমৰ এজন খুব ভাল গীটাৰিষ্ট এই অনুষ্ঠানৰ পৰিকল্পনাৰ বিষয়ে প্ৰথম যিগৰাকীৰ লগত আলোচনা কৰিছোঁ তাৰে ভিতৰত হ'ল মুকুলদা এজন মুকুলদা তাৰপিছত অতুলদাই মোৰ আগৰ কেইবাটাও গীতত তবলা বজাইছে অতুলদাকো আমি আদৰিছোঁ তাৰপিছতে আছে আমাৰ দুলুদা একো নাই পাৰ্কাছনত আছে দুলুদা ক'ব লগা নাই সকলোৱে দেখি আছে কি কি বজাইছে অভিষেক দা ইমান সহজকৈ কীবোৰ্ড বজাই মই আজিলৈকে দেখা নাই কিবা যেন বতাহত আঙুলি ফিৰাই আছে তেনেকুৱা লাগে অভিষেক ধৰ এইসকলৰ অবিহনে কেতিয়াও আজি অনুষ্ঠানটো নহ'লহেঁতেন আমি বাবুল বৰাক মাতিছোঁ বাবুল বৰাক তবলা সংগত কৰা বাবুল বৰা আছেনে আমাৰ মাজত আৰু এজন বিশ্বজিৎ বৰঠাকুৰ ককাইদেউ আছিলে আমাৰ মাজত বিশ্বদাক মাতিছোঁ তেখেতে গীটাৰ শক্তি মাৰিছে লংকাৰ পৰা আলোচনাৰ বিষয়ে যেতিয়াই গজলৰ সন্ধ্যা আলোচনা কৰিব আহিছোঁ তেওঁ ৰক্তিম লংকাৰ পৰা বাইক লৈ আহি আকৌ ৰাতিয়ে গুচি গৈছিলগৈ কেৱল আলোচনা কৰিব আহি আৰু আজি পাৰ্কাছনত আমাক সহায় কৰিছে হেনছনিক লৈ খুব ভাল ঢুলুকি বজায় ৰক্তিমে বিজয় ভূঞা দাদাৰ গীতত যি ঢুলুকি বজায় আপুনি নানাচি থাকিব নোৱাৰিব ধন্যবাদ বিশ্বদা আছেনে ৰাজীৱ দা মই ৰাজীৱ দা আছে ৰাজীৱ দাক বিচাৰিছোঁ যদিও তেখেতৰ খুব আন্তৰিকতা আছিল এই অনুষ্ঠানটোৰ প্ৰতি আৰু এগৰাকী অহা কথা আছিল ঋতু বিকাশ বৰা আমাৰ মাজত অহা কথা আছিলে তেওঁ আহিব নোৱাৰিলে আমি সকলোকে